নমস্কাৰ বন্ধু, যদি আপুনি ভাইৰেল জ্বৰত আক্ৰান্ত তেন্তে আপোনাৰ ভাইৰেল জ্বৰ ভাল কৰিবলৈ এই ফলপ্ৰসূ ঘৰুৱা উপায়বোৰ প্ৰয়োগ কৰক। এই ভিডিঅ'টোত আপুনি আপোনাৰ ভাইৰেল জ্বৰ নিৰাময়ৰ বাবে 5টা অতি ফলপ্ৰসূ আৰু আচৰিত ঘৰুৱা উপায় পাব। 1 নম্বৰ, হালধি আৰু শুকান আদাৰ গুড়ি। শুকান আদা অৰ্থাৎ আদাৰ গুড়ি আৰু আদাৰ জ্বৰ নিৰাময়ৰ গুণ আছে, গতিকে 1 চামুচ হালধি, 1 চামুচ শুকান আদাৰ গুড়ি, অলপ চেনি আৰু 1 চামুচ কলা জলকীয়াৰ গুড়ি মিহলাই লওক। এতিয়া একা পানী দি গৰম কৰি লওক, তাৰ পিছত ঠাণ্ডা হ'বলৈ দিয়ক। ঠাণ্ডা হোৱাৰ পাছত পানীখিনি পান কৰক। ইয়াৰ দ্বাৰা ভাইৰেল জ্বৰ সোনকালে শেষ হোৱাত সহায়ক হ'ব। 2 নম্বৰ, তুলসী ব্যৱহাৰ কৰক। তুলসীৰ এন্টিবায়টিক গুণ আছে, যিয়ে শৰীৰৰ ভিতৰত ভাইৰাছবোৰ নাইকিয়া কৰে। সেয়ে 10ৰ পৰা 15টা সতেজ তুলসীৰ পাত এচামুচ লৱণৰ গুড়িত মিহলাই লওক। এতিয়া 1 লিটাৰ পানীত দি শুকুৱাই আধালৈ কমি যোৱালৈকে উতলাই লওক। এতিয়া ফিল্টাৰ কৰি ঠাণ্ডা কৰি 1 ঘণ্টাৰ মূৰে মূৰে পান কৰক। এনে কৰিলে আপুনি সোনকালে ভাইৰেল জ্বৰৰ পৰা সকাহ পাব। 3 নম্বৰ, ধনিয়া চাহ খাওক। ধনিয়াৰ বহুতো ঔষধি গুণ আছে। ধনিয়াৰ চাহ বনাই পান কৰিলে ভাইৰাছ সংক্ৰমণৰ পৰা সোনকালে সকাহ পোৱা যায়। 4 নম্বৰ, মেথিৰ পানী খাব লাগে। মেথি গুটি 1 কাপ ৰাতি তিয়াই ৰাতিপুৱা ফিল্টাৰ কৰি সেই পানীখিনি প্ৰতি ঘণ্টাতে খাব লাগে। ই ভাইৰেল জ্বৰৰ পৰা শীঘ্ৰে সকাহ দিব। 5 নম্বৰ, নেমু আৰু মৌ। নেমুৰ ৰস আৰু মৌয়েও ভাইৰেল জ্বৰৰ প্ৰভাৱ কমায়, সেয়েহে মৌ আৰু নেমুৰ ৰসও খাব পাৰে। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। আপোনাৰ দিনটো শুভ হওক। চোৱাৰ বাবে অশেষ ধন্যবাদ।